হয় আমাৰ চাহ জনগোষ্ঠী সংৰক্ষিত আসন যেটো মেডিকেল সিটৰ কাৰণে আমাৰ গোলাঘাট জিলাৰ পৰা দুজনকৈ ছাত্ৰয়ে মেডিকেল সিটৰ কাৰণে এপ্লাই কৰিছিল আবেদন কৰিছিল আৰু সেই আবেদনৰ সময়ত তেখেতসকলৰ যেতিয়া নথিপত্ৰ চোৱাচিতা কৰা হৈছিল সেই সময়তে এটা ভুৱা জাতিগত প্ৰমাণপত্ৰ বুলি প্ৰমাণিত হৈছিল আৰু সেই সময়তে আমি এটা সন্দেহ কৰি আমি আন্দোলন কৰিছিলোঁ গোলাঘাট জিলা প্ৰশাসনৰ জিলা কাৰ্যালয়ৰ সন্মুখত আৰু এখন স্মাৰক পত্ৰৰ যোগেদি গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে আমি আবেদন কৰিছিলোঁ আৰু সেই মৰ্মে গোলাঘাট জিলা প্ৰশাসনে তদন্ত কৰি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ যোগেদি তেখেতসকলে শুদ্ধ তথ্য উলিয়াই এই হিৰণ্যময় মণ্ডল আৰু অবিনাশ সিং কৈৰী তেখেতসকল দুজন যে চাহ জনগোষ্ঠীৰ নহয় সেই কথাটো প্ৰমাণিত হ'ল আৰু ইতিমধ্যে দুইজনৰ কাষ্ট চাৰ্টিফিকেটটো ৰিজেক্ট কৰা হৈছে কেনচেল কৰা হৈছে আৰু ইয়াৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে তেখেতসকলে জিলা উপায়ুক্তক চেলেঞ্জ কৰি আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগত তেখেতসকলে ইতিমধ্যে হাইকোৰ্টত এটা গোচৰ ৰুজু কৰিছে গতিকে আমি গোটেই বিষয়টোক লৈ পেলাই আমি জিলা প্ৰশাসনৰ তেখেতসকলৰ ওপৰতো এজাহাৰ দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইতিমধ্যে আমি গোলাঘাট শাখায়ে আজি গোলাঘাট জিলা সদৰ থানাত আমি অবিনাশ সিং কৈৰী আৰু নিতেশ সিং কৈৰী তেখেতসকল দুইজন ভাই ককায়েকৰ ওপৰত ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ আমাৰ জাতিটোৰ মাজত বিশৃংখলা সৃষ্টি কৰাৰ কাৰণে আমি তেখেতসকলৰ ওপৰত গোচৰ ৰুজু কৰিছোঁ আৰু আমাৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তেখেতসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট শাখা তৰফৰ পৰা আমি দাবী জনাইছোঁ চাহ জনগোষ্ঠীক লৈ আসলে হেতালি খেলিবলৈ দিয়া নহ'ব এইটো স্পষ্ট কথা আৰু চাহ জনগোষ্ঠীক অধিকাৰ কাঢ়ি নিবলৈ দিয়া নহ'ব সেইটো স্পষ্ট কথা ইতিমধ্যে আটছাই এই কথাটো প্ৰমাণ কৰি দিছে আৰু আমাৰ আটছাৰ যি সংগ্ৰাম এই সংগ্ৰামক সন্মান জনাই গোলাঘাট জিলা প্ৰশাসনে যি ইনভেষ্টিগেশ্যন কৰিলে যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট পালে যে অনা চাহ জনগোষ্ঠী মানুহে যে চাহ জনগোষ্ঠীৰ TGL XGL চাৰ্টিফিকেট উলিয়াই ইয়াৰ আগতো ইয়াৰ পূৰ্বতো যে চাহ জনগোষ্ঠীৰ নামত সংৰক্ষিত হৈ থকা MBBS হওক বা অন্যান্য যিবোৰ পাঠ্যক্ৰমত যে আসনসমূহ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা কাঢ়ি লৈ গৈছিলে আমাৰ অধিকাৰ যে কাঢ়ি লৈ গৈছিলে এই কথাটো এতিয়া জল পটপট স্পষ্ট হৈ পৰিছে আমি সমগ্ৰ বিষয়টো এতিয়া পোহৰলৈ অহাৰ পিছত আমি যি দুজন ছাত্ৰ অবিনাশ সিং কৈৰী আৰু হিৰণ্যময় মণ্ডল আৰু তেখেতৰ ভাতৃ নিতেশ সিং কৈৰী আৰু আনন্দিতা মণ্ডল এই চাৰিজনক আচলতে চাৰিজন যুৱক আৰু যুৱতীক আচলতে তৎকালীনভাৱে জিলাৰ প্ৰশাসনে আৰু আমাৰ ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু অসম চৰকাৰে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰি অনাগত ভৱিষ্যতে যে চাহ জনগোষ্ঠীৰ কাষ্ট চাৰ্টিফিকেট জালিয়াতি নহয় আৰু চাহ জনগোষ্ঠীৰ TGL XGL জালিয়াতি কৰি যে কোনো চাহ জনগোষ্ঠীৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আটছা গোলাঘাট শাখাই আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ